দুবছৰৰ জেল আৰু ইয়াৰ পিছত কি? নমস্কাৰ, আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী। কৰ্তন হ'ব নেকি ৰাহুল গান্ধীৰ সাংসদ পদ? মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈ 2 বছৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ পিছত এতিয়া দেশজুৰি এই প্ৰশ্নই খলকনি তুলিছে। দোষী সাব্যস্ত হৈ 2 বছৰ জেল হলে কৰ্তন হয় সাংসদ বা বিধায়কৰ পদ। জনপ্ৰতিনিধি আইন বা RP এক্টৰ 8(3)ৰ অধীনত পদ কৰ্তনৰ নিয়ম আছে। 6 বছৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বাধা আছে। দোষী সাব্যস্ত হোৱাৰ লগে লগে নিৰ্বাচনৰ পৰা নিষিদ্ধ। লালু প্ৰসাদ যাদৱে হেৰুৱাইছিল সাংসদৰ পদ। আজম খানৰ কৰ্তন হৈছিল বিধায়ক পদ। RP এক্টৰ 8(4)য়ে পূৰ্বে দিছিল 3 মাহৰ সময়। 3 মাহৰ ভিতৰত স্থগিতাদেশ পালে ৰক্ষা পৰে সাংসদ বিধায়কৰ পদ। কিন্তু 2013 চনত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল RP এক্টৰ 8(4) ধাৰা। UPA চৰকাৰে লালু প্ৰসাদক বচাবলৈ আনিব বিচাৰিছিল অধ্যাদেশ। ৰাহুল গান্ধীয়ে প্ৰেছ ক্লাবত ফালি পেলাইছিল অধ্যাদেশৰ প্ৰতিলিপি। আৰু এনেদৰে এতিয়া কৰ্তন হ'ব নেকি ৰাহুল গান্ধীৰ সাংসদ পদ? এই প্ৰশ্নক লৈ দেশজুৰি খলকনি অব্যাহত আছে। গুজৰাট নিম্ন আদালতে দোষী সাব্যস্ত কৰি 2 বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছে ৰাহুল গান্ধীক। মানহানিৰ গোচৰত দোষী সাব্যস্ত হয় ৰাহুল গান্ধী। সকলো চোৰৰ উপাধি মোদী কিয় হয় এনেদৰে কটাক্ষ কৰিছিল 2019 চনৰ কৰ্ণাটকৰ এখন নিৰ্বাচনী সভাত। এই অপমানসূচক মন্তব্য কৰিছিল আৰু তাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। দীৰ্ঘদিনীয়া আইনী মেৰপেচৰ পিছত অৱশেষত গুজৰাট নিম্ন আদালতে কালি দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে 2 বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰে। জামিন লাভ কৰিছে যদিও এতিয়া এটাই প্ৰশ্ন যে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন হ'ব নেকি? এনে বহু প্ৰশ্ন এই মুহূৰ্তত যাক লৈ এই মুহূৰ্তত খলকনি দেশৰ ৰাজনীতিত। সংসদ ভৱন উত্তাল হৈছে, উভয় সদন স্থগিত ঘোষণা কৰা হৈছে। আজি এই বিষয়টোক লৈ সাংসদ পদ হেৰুৱাটো প্ৰায় নিশ্চিত হোৱাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে। ৰাহুল গান্ধীয়ে 2013 চনত দিল্লী প্ৰেছ ক্লাবত সকলোৰে সন্মুখত বেপেৰুৱাভাৱে কেমেৰাৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ এখন অধ্যাদেশ ফালি পেলোৱাৰ প্ৰসংগ। অধ্যাদেশখনক চূড়ান্ত মূৰ্খামি বুলি দিল্লী প্ৰেছ ক্লাবত অতি দম্ভালি মাৰি ৰাহুল গান্ধীয়ে ফালি পেলাইছিল। মনমোহন সিং চৰকাৰে অনা অধ্যাদেশখন, নিজৰে প্ৰধানমন্ত্ৰীয়ে অনা অধ্যাদেশখন ফালি পেলোৱা এই কাণ্ডত দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল। আৰু সেই অধ্যাদেশখন ফালি পেলোৱাৰ 10 বছৰৰ পিছত মানহানি গোচৰত দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী। আৰু অতি দৰ্পে হত লংকা হোৱাৰ দৰেই সেই কৰ্মৰেই যেন ফল ভুগিবলৈ আগবাঢ়িছে কংগ্ৰেছৰ যুৱৰাজ, কংগ্ৰেছৰ ৰাজকুমাৰ সাংসদ ৰাহুল গান্ধী। আৰু CNN নিউজ 18ৰ সিনিয়ৰ নিউজ এডিटर पल्लवी घोषৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো অধিক খবৰ লাভ কৰিবলৈ। पल्लवी, आपको स्वागत है। क्या जानकारी है आपके पास? क्या सचमुच MP पद खारिज हो सकता है राहुल गांधी का? देखिए, 30 दिन तक राहुल गांधी के सदस्यता में कोई दिक्कत नहीं है, क्योंकि 30 दिन का स्टे मिला है उनको। उसके बाद चिंता की बात होगी, क्योंकि अगर उनको गुजरात हाई कोर्ट से रिलीफ नहीं मिला, फिर उनको सुप्रीम कोर्ट जाना पड़ेगा। और सिर्फ सेंटेंसिंग पर नहीं, पूरे कन्विक्शन पे एक स्टे की जरूरत है, तभी वो अपनी सदस्यता बचा पाएंगे। कानून के हिसाब से अगर जाएं तो वो सिर्फ ये सदस्यता ही नहीं हारेंगे, लेकिन अगले 6 साल तक वो कोई भी चुनाव नहीं लड़ पाएंगे। इसलिए ये लोग एक स्ट्रैटेजी वर्क कर रहे हैं, रणनीति तैयार कर रहे हैं, ताकि वो अपना पॉलिटिकल करियर बचा भी सके और इनका सदस्यता रद्द भी ना हो। जी, 3 महीने है राहुल गांधी के पास, क्या हो सकता है इन 3 महीने में? 30 दिन है इनके पास अपील करने का, और उसके बाद वो गुजरात हाई कोर्ट, हाँ बिल्कुल, उसके बाद गुजरात हाई कोर्ट से ये लोग स्टे मांगेंगे। सबसे ज्यादा दिक्कत ये होगी कि जैसे इनका कन्विक्शन हुआ था कल, अगर उस कन्विक्शन पे स्टे नहीं हुआ तब तो इनकी सदस्यता रद्द हो सकती है। लेकिन जितने भी कानूनी सलाहकार हैं उनका मानना ये है कि गुजरात हाई कोर्ट से शायद इनको स्टे नहीं मिलेगा, उसके बाद इनको सुप्रीम कोर्ट तुरंत जाना पड़ेगा। अभी मैंने बात की है लोकसभा के सेक्रेटेरिएट में, उनका कहना यह है कि 30 दिन तक हम कुछ भी नहीं करेंगे, 30 दिन बाद हम इंतजार करेंगे कि क्या इनको कोई स्टे मिला है कि नहीं। अगर नहीं मिलता है, ऑर्डर कॉपी मिलने के बाद हम पूरी प्रक्रिया की शुरुआत करेंगे, यानी इनको डिस्क्वालीफाई कर दिया जाएगा। जी, अभी क्या क्या रिएक्शन आ रहा है कांग्रेस की तरफ से, बीजेपी की तरफ से क्या क्या रिएक्शन आ रहा है अभी? देखिए, बीजेपी का कहना साफ है कि कानून के हिसाब से काम करना पड़ेगा, और राहुल गांधी ने सिर्फ प्रधानमंत्री पर नहीं,
जितने भी मोदी समुदाय के लोग हैं यानी कि ओबीसी हैं उनका इंसल्ट किया है, इसीलिए ये डेफर्मेशन सूट उस मुद्दे पे है। ये तो बीजेपी की बात है। जहां तक आप कांग्रेस की बात करें, थोड़ी देर पहले विपक्षी दलों के साथ उनकी मुलाकात की हुई, वो अभी प्रोटेस्ट करेंगे, वो लोग राष्ट्रपति से भी टाइम मांगा है और वहां पे वो एक मेमोरेंडम देंगे। तो एक लीगल फाइट तो लड़ ही रहे हैं, लेकिन साथ ही साथ पॉलिटिकल फाइट भी लड़ रहे हैं, यानी कि बाकी विपक्षी दलों को अपने साथ लाना चाहेंगे और हर राज्य में इनका एक प्रोटेस्ट होगा ताकि वो ये बता सके कि कैसे हमारे साथ नाइंसाफी हुई है। लोकसभा और राज्यसभा का सिचुएशन क्या है अभी? देखिए, अभी लोकसभा और राज्यसभा दोनों अडजर्न हो गए हैं। लोकसभा में हंगामा जाहिर तौर पे हुआ है इस बात को लेके कि राहुल गांधी को बोलने दिया जाए, लेकिन जहां हम सरकार की बात करें, सरकार ने मन बना लिया है कि हम सब लेजिस्लेशन को पास करेंगे और आज सबसे इंपॉर्टेंट लेजिस्लेशन यानी कि बजट या फाइनेंस बिल को पास किया जाएगा बिना किसी चर्चा का, क्योंकि सरकार का कहना है कि हम कोशिश कर रहे थे कि हाउस चले, विपक्षी दल चलने नहीं दे रहे हैं और हमारे पास और कोई चारा नहीं है ये फाइनेंस बिल को पास करने के सिवा। जी, आपने बोला कि डिफामेशन केस का कुछ एग्जाम्पल है पहले भी एमपी पर डिफामेशन केसेस बहुत हो चुके हैं। आजम खान के बारे में भी हुआ था, लेकिन आजम खान को टाइम नहीं मिला था अपील करने का, इसलिए इनको डिस्क्वालीफाई कर दिया गया था। बहुत सारे डिफामेशन केसेस होते हैं, अरविंद केजरीवाल के खिलाफ भी हुआ था, लेकिन उन्होंने कोर्ट में जाके माफी मांगी थी, इसलिए वो डिफामेशन नोटिस उनके खिलाफ रद्द कर दिया गया था। लेकिन मुझे लगता है सबसे हाई प्रोफाइल फिलहाल में राहुल गांधी का है, क्योंकि उन्होंने माफी भी नहीं मांगी, वो अपने स्टैंड पे अड़े रहे और ऐसे में उनको कन्विक्शन भी मिल गया है। जी पल्लवी, बहुत बहुत शुक्रिया ये जानकारी, तमाम जानकारी हमें देने के लिए। और এই মুহূৰ্তত আমি জনাইছো যে পল্লৱী ঘোষে আমাক জনাইছে 30 দিনৰ সময় প্ৰথমে গুজৰাট উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব কংগ্ৰেছ আৰু তাৰ পিছত 3 মাহৰ সময়সীমা থাকিব। গতিকে কংগ্ৰেছৰ এইগৰাকী সাংসদ ৰাহুল গান্ধী এনেদৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে আৰু বিতৰ্কৰ লগতে এতিয়া মহা বিপদ চাপিছে ৰাহুল গান্ধীৰ সন্মুখত। গতিকে এই বিপদৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব তাৰ বাবে এতিয়া চিন্তা চৰ্চা আৰু সেই ভূতে খেদি ফুৰিছে ৰাহুল গান্ধীক। সাংসদ পদ খাৰিজ হ'ব নেকি? কেৱল সাংসদ পদ খাৰিজ হোৱাই নহয়, পলিটিকেল কেৰিয়াৰত এই মুহূৰ্তত ডাঙৰ এটা ফুল ষ্টপ আহি পৰিব নেকি? কাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। 3 মাহৰ ভিতৰত স্থগিতাদেশ পালে ৰক্ষা পৰিব সাংসদ বা বিধায়কৰ পদ, কিন্তু এই ক্ষেত্ৰত কেনেদৰে ভাগ্যই সহায় কৰিব ৰাহুল গান্ধীক? কাৰণ চাৰিওফালে এতিয়া বিপদ যেন চাপি আহিছে ৰাহুল গান্ধীৰ। নিউজ ৰুমত আছে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা। আমি পোনপটীয়া সম্প্ৰচাৰত পাৰ্থৰ সৈতে সংযুক্ত হৈছো। পাৰ্থ, ইত্যাদি বিভিন্ন বিষয় আমি আলোচনা কৰি আছো কালিৰে পৰা, কিন্তু তাতোকৈ ডাঙৰ কথা যে এই মুহূৰ্তৰ সবাতোকৈ চৰ্চিত বিষয় যে সাংসদ পদ খাৰিজ হ'ব নেকি, পলিটিকেল কেৰিয়াৰ এতিয়া নিষেধ হ'ব নেকি ৰাহুল গান্ধীৰ? জয়ন্ত, ৰাহুল গান্ধীৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ আমি 2013 চনলৈ যাব লাগিব। 2013 চনত উচ্চতম ন্যায়ালয়ে ৰিপ্ৰেজেণ্টেশ্যন পিপলছ এক্টৰ ছেকশ্যন 8 ছাবছেকশ্যন 4টো ষ্ট্ৰাক ডাউন কৰিছিল, বাতিল কৰিছিলে। আৰু ৰিপ্ৰেজেণ্টেশ্যন পিপলছ এক্টৰ ছেকশ্যন 8 ছাবছেকশ্যন 3 কয় কোনোবা এজন যদি সাংসদ বা বিধায়ক দোষী সাব্যস্ত হয় আৰু তেওঁৰ শাস্তিৰ ম্যাদ 2 বছৰ বা 2 বছৰৰ অধিক হয়, 2 years অৰ মোৰ দেন 2 years লাইফ ৰিগাৰাছ ইমপ্ৰিজনমেণ্ট হয়, তেতিয়া সেইজন ব্যক্তিৰ তাৎক্ষণিকভাৱে যি পদ, সাংসদৰ পদ বা বিধায়কৰ পদ, সেই পদটো খাৰিজ হ'ব লাগে। ছেকশ্যন 8 ছাবছেকশ্যন 3 কয়। পুনৰ যদি আমি ছেকশ্যন 8 ছাবছেকশ্যন 4লৈ যাওঁ, 4 আকৌ 3 মাহৰ সময় দিয়ে। সেই 3 মাহৰ ভিতৰত যদি দোষী সাব্যস্ত হোৱা বিধায়ক বা সাংসদগৰাকীয়ে নেক্সট হায়াৰ এপেলেট কোৰ্টলৈ গৈ, উচ্চ আদালতলৈ গৈ তেওঁৰ কনভিকশ্যনটো, দোষী সাব্যস্ত হোৱাৰ নিৰ্দেশটোক যদি স্থগিত কৰিব পাৰে, তেতিয়া তেওঁৰ এমপি বা বিধায়কৰ পদ বা সাংসদৰ পদ বাচি যায়। কিন্তু মন কৰিব 2013 চনত লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া শীৰ্ষক এটা গোচৰত উচ্চতম ন্যায়ালয় এই 3 মাহৰ সময় দিয়াৰ যি ব্যৱস্থা, ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1951 ছেকশ্যন 8 ছাবছেকশ্যন 4 এইটো খাৰিজ কৰিছিলে। খাৰিজ কৰাৰ মাত্ৰকে সেই সময়ত সাংসদ আছিলে বিহাৰৰ লালু প্ৰসাদ যাদৱ। লালু প্ৰসাদ যাদৱে সাংসদৰ পদ তেওঁৰ সাংসদৰ পদ কৰ্তন হৈছিলে, কাৰণ সেই সময়ত তেওঁ প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ এটা গোচৰত দোষী সাব্যস্ত হৈছিলে। পশুধন কেলেংকাৰীত অভিযুক্ত হৈ এই আইনৰ অধীনত তেওঁ দোষী সাব্যস্ত হৈছিল আৰু তৎক্ষণাত তেওঁৰ সাংসদ পদ যোৱাই নহয়, তেওঁক 6 বছৰৰ কাৰণে নিষিদ্ধ কৰা হৈছিল নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ। বিধায়কৰ নিৰ্বাচনত
অৰ্থাৎ বিধানসভাৰ নিৰ্বাচনত, লোকসভাৰ নিৰ্বাচনত আৰু প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ নিৰ্বাচনত। তেনে ক্ষেত্ৰত তেতিয়া ইউপিএ চৰকাৰে এখন অৰ্ডিনেন্স অধ্যাদেশ আনিছিলে, অধ্যাদেশ আনি এই যি সুপ্ৰিম কোৰ্টে বাতিল কৰা দফাটো, সেই দফাটো পুনৰ প্ৰযোজ্য কৰিবলৈ চেষ্টা কৰিছিল। মন কৰিব প্ৰেছ ক্লাব অফ ইণ্ডিয়াত এখন প্ৰেছ কনফাৰেন্স হৈছিলে, যিখন প্ৰেছ কনফাৰেন্সখন আছিলে ৰাহুল গান্ধীয়ে সেই অৰ্ডিনেন্সৰ প্ৰতিলিপিখন ফালি পেলাই দিছিলে। অৰ্থাৎ তেওঁ বিচাৰিছিলে কোনো ধৰণৰ দোষী সাব্যস্ত হোৱা অপৰাধী ৰাজনীতিত থাকিব নালাগে, ইৰেছপেক্টিভ অফ হুইচ এভাৰ পলিটিকেল পাৰ্টি, সেয়া কংগ্ৰেছেই হওক বিজেপিয়ে হওক, কোনো দলৰে যদি কোনোবা দোষী সাব্যস্ত হৈছে আৰু তেওঁৰ যদি শাস্তিৰ ম্যাদ 2 বছৰৰ অধিক, তেওঁক ৰাজনীতিত থাকিব নালাগে। উচ্চতম ন্যায়ালয়ে যি ৰায় দিছে সেই ৰায়ে বাহাল থাকিব লাগে। আৰু সেই সময়ত ৰাহুল গান্ধীৰ এই আচৰণৰ কাৰণে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল কংগ্ৰেছ দল আৰু বিপদত পৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং। কিন্তু উপায় নাপাই ডক্টৰ মনমোহন সিঙে পিছত ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছত কেবিনেটৰ এপ্ৰুভেল থকাৰ পিছতো সেই অৰ্ডিনেন্সখন বাতিল কৰিছিল। অৰ্থাৎ অৰ্ডিনেন্সখন বাতিল কৰিল মানে পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ ছেকশ্যন 8ৰ ছাবছেকশ্যন 3 বাহাল থাকিলে। অৰ্থাৎ 2 বছৰ যদি কোনোবাই জেল খাটিবলগীয়া হৈছে তেওঁৰ সংসদ বা বিধায়কৰ পদ কৰ্তন হ'ব। যদি সেয়াই হয়, বহু আইনজ্ঞই ক'ব খোজে ৰাহুল গান্ধীৰ আজিৰ তাৰিখত তাৎক্ষণিকভাৱে এই সাংসদৰ পদটো যাব লাগে। কিন্তু এই মুহূৰ্তলৈকে লোকসভাৰ স্পিকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। সূত্ৰৰ পৰা খবৰ অহা মতে তেওঁ অপেক্ষা কৰি আছে সেই চুৰাটৰ সেই কোৰ্টখনৰ নিৰ্দেশৰ প্ৰতিলিপি। আপুনি 2013 চনৰ কথা উল্লেখ কৰিছে পাৰ্থ, কিছু সময় ৰখাম, খন্তেক সময় ৰখাম, আপোনাক অধ্যাদেশখনৰ কথা আপুনি জনাইছিল, কিন্তু সেই অধ্যাদেশখন কিয় ফালি পেলাইছিল ৰাহুল গান্ধীয়ে? আৰু সেইটো হৈছে ডাঙৰ প্ৰশ্ন যে 2013 চনত ৰাহুল গান্ধীয়ে ফালি পেলোৱা সেই অধ্যাদেশখন জনপ্ৰতিনিধিক দিছিল 3 মাহৰ এক সুৰক্ষা কবচ। অধ্যাদেশখনৰ মতে 3 মাহলৈ দোষী সাব্যস্ত সাংসদ বিধায়কক অযোগ্য ঘোষণা কৰিব পৰা নাযায়। আৰু সেই সময়ত পশু খাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৰক্ষা কৰিবলৈ ইউপিএ চৰকাৰে আনিছিল অধ্যাদেশখন। প্ৰকৃততে জনপ্ৰতিনিধি আইনৰ 8(4) ধাৰাই 3 মাহৰ ৰেহাই দিছিল দোষী সাব্যস্ত হোৱা সাংসদ বিধায়কক। কিন্তু সেই 2013 চনত জনপ্ৰতিনিধি আইনৰ এই 8(4) ধাৰা বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে 8(4) ধাৰা বাতিল কৰাৰ পাছতে মনমোহন সিং চৰকাৰে আনিছিল অধ্যাদেশখন। কিন্তু ৰাহুল গান্ধীয়ে সেই অধ্যাদেশখন এক মূৰ্খামী আখ্যা দি সকলোৰে সন্মুখত ফালি পেলাইছিল। এই অধ্যাদেশ ফালি পেলোৱাৰ কাৰ্য যেন দুঃস্বপ্ন হৈ খেদি ফুৰিছে এতিয়া ৰাহুল গান্ধীক। My opinion on the ordinance is that it's complete nonsense and that it should be torn up and thrown out. That's my opinion, my personal opinion on the ordinance. I'll repeat it for you. My opinion on the ordinance is that it should be torn up and thrown away. Okay. আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ CNN News 18 ज्येष्ठ सांबादिक अमिताभ सिन्हार सहित। जी अमिताभ, हम आपसे जानना चाहेंगे क्या कॉन्सिक्वेंसेस रहेगा, इस स्ट्रेटेजी क्या होगा बीजेपी का अब राहुल गांधी के खिलाफ? देखिए, कल बीजेपी ने साफ कर दिया है 2 बातों को। पहली बात यह थी कि ये मामला कोर्ट का है, कांग्रेस कोर्ट में निपटे, संसद भवन के अंदर ये मामले नहीं चलने वाले क्योंकि फैसला कोर्ट का है। पहले भी जिन नेताओं के खिलाफ, जिन सांसदों के खिलाफ ऐसे फैसले कोर्ट ने दिए हैं, आपराधिक मामलों में कन्विक्ट ठहराया है, उन्हें उनकी सदस्यता तुरंत चली गई है। सरकार ने मूव किया है और उनकी सदस्यता गई है, चाहे वो बड़े लालू प्रसाद यादव ही क्यों ना हो, यूपी में आजम खान क्यों ना हो। हर राज्य में जयललिता का भी केस है जिसमें कन्विक्ट होने के फौरन बाद उनकी सदस्यता चली गई थी। अब बीजेपी का कहना है कि लंदन में जो साउथ कहा वो तो ठीक है, वो संसद के अंदर हम लोग प्रिविलेज कमेटी में करेंगे, लेकिन इस बार उन्होंने ओबीसी पूरी के पूरी पिछड़ी जाति का, ओबीसी जाति का अपमान किया है। ऐसे बयान देकर जो मोदी के ऊपर, जो मोदी नाम जिनका सरनेम है उनके ऊपर जो राहुल गांधी ने बयान दिया था। अब मैं आपको बता रहा हूँ बीजेपी क्या करने वाली है। सबसे पहले बीजेपी अब 1 लाख, देश भर के 1 लाख गाँव में जाएगी और 1 करोड़ ओबीसी परिवारों तक पहुंचने की कोशिश करेगी। ये राज्यसभा में जो राष्ट्रीय अध्यक्ष बीजेपी ओबीसी मोर्चा के लक्ष्मण उन्होंने बताया है कि उन्होंने पूरी ओबीसी जाति का अपमान किया है। ये जाति के नाम पर, धर्म के आधार पर कांग्रेस देश को बांटी है और इसी जाति के अपमान को लेकर 6 अप्रैल से 14 अप्रैल तक पूरे देश में बीजेपी अभियान चलाएगी। यही अब तक की बीजेपी की रणनीति है। जी सिन्हा जी, अमिताभ, हम जानना चाहेंगे स्ट्रेटेजी मतलब रणकौशल क्या होगा बीजेपी का? अभी तक लोकसभा के अध्यक्ष के पास कुछ आवेदन, कुछ अपील किया है बीजेपी ने?
देखिए बीजेपी अभी गो स्लो है, वो पहले देखना चाह रहे हैं क्योंकि 30 दिन उनको बेल मिल गई है 30 दिन की, और उनको अपील करने का मौका मिल गया, और कहा गया है कि ये जो फैसला है वहां के निचली अदालत का सूरत की, वो 30 दिन तक आप उसे बच के रह सकते हैं। तो बीजेपी भी इसमें बहुत तेजी से आगे नहीं बढ़ रही है, अभी वो इंतजार कर रही है कि कांग्रेस आगे क्या मूव करती है, क्योंकि 30 दिन इस फैसले के इम्प्लीमेंटेशन पर रोक लगी हुई है। तो मुझे लगता है बीजेपी कम से कम कोर्ट का सम्मान करते हुए ये नहीं कह रही है कि उनके खिलाफ सदन में मूव करेगी उसकी सदस्यता खत्म करने के लिए, लेकिन अब वो देश भर में अभियान चला रही की तैयारी में लग गई है, और 6 अप्रैल से 14 अप्रैल तक पूरे देश में अभियान चलेगा। 1 लाख गांव देश के और हर जिले में बीजेपी के बड़े नेता जाएंगे, वहां पर प्रदर्शन करेंगे। जी पार्थ আপুনি আছে আমাৰ সৈতে, যদি আপোনাৰ কিবা প্ৰশ্ন আছে অমিতাভ সিনহাক আপুনি সুধিব পাৰিব। পাৰ্থ। অমিতাভ সিনহা ডাঙৰীয়াই বিজেপিৰ ৰণকৌশল ইতিমধ্যে স্পষ্ট কৰি দিছে, বিশেষকৈ ওবিসি সকলক সংযোগ বিচ্ছিন্ন হৈছে, ওবিসি সম্প্ৰদায়ৰ লোকসকলক অপমান কৰা যি অভিযোগ উঠিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে, সেই অভিযোগৰ মানহানি গোচৰ দিয়াত তেওঁ দোষী সাব্যস্ত হৈছে। অমিতাভ সিনহাই স্পষ্টকৈ কৈছে বিজেপিৰ ৰণকৌশল, প্ৰথম কথাটো হৈছে বিজেপিৰ ৰাহুল গান্ধী ৰণকৌশল কেনেকুৱা হ'ব আপুনি আমাক জনাব। ইতিমধ্যে অমিতাভ সিনহাই আমাক জনাইছে, আমাৰ কাৰ্যবাহী সম্পাদক অমিতাভ সিনহাই জনাইছে কি ৰণকৌশল প্ৰস্তুত কৰিব বিজেপি, কিন্তু এইখিনি মুহূৰ্তত আমি জনাইছো আন এটা খবৰ যে লোকসভাত এই মুহূৰ্তত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। কংগ্ৰেছে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে লোকসভাত, কংগ্ৰেছৰ লগতে বিৰোধীৰ শ্লোগানত উত্তাল হৈছে লোকসভা। সংসদত আছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীও মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে লোকসভাত ৰাহুল গান্ধীক 2 বছৰৰ কাৰাদণ্ড বিহা হৈছে। এই মুহূৰ্তত আমি জনাইছো ৰাহুল গান্ধীক 2 বছৰৰ কাৰাদণ্ড বিহাৰ পিছতে আজি সদন উত্তাল হৈছে, লোকসভা উত্তাল হৈছে। প্ৰথম অৱস্থাত 12 বজালৈ স্থগিত ঘোষণা কৰা হৈছে লোকসভা, আৰু তাৰ পিছত পুনৰ এনেদৰে উত্তাল পৰিস্থিতিয়ে বিৰাজ কৰিছে। কিছু সময় পূৰ্বে বিৰোধীসকলে এক বৈঠকত মিলিত হৈছে। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, संशोधन स्वीकृत हुआ। प्रणय की खंड 43 यथा संशोधित विधेयक का अंग बने। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, खंड 43 यथा संशोधित विधेयक का अंग बना। प्रणय की खंड 44 to 49 विधेयक का अंग बने। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, खंड 44 to 49 विधेयक का अंग बने। माननीय मंत्री जी प्रस्ताव प्रस्तुत करें। I beg to move the motion number 66. प्रश्न है कि माननीय मंत्री द्वारा प्रस्तुत प्रस्ताव को स्वीकृत किया जाए। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, प्रस्ताव स्वीकृत हुआ। माननीय मंत्री जी अब संशोधन संख्या 27 प्रस्तुत करें। 27। Sir, I move the amendment number 27. प्रश्न है कि मंत्री द्वारा प्रस्तुत संशोधन संख्या 27 को स्वीकृत किया जाए। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, संशोधन स्वीकृत हुआ। प्रश्न है कि नया खंड 49A विधेयक का अंग बने। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, नया खंड 49A विधेयक में जोड़ दिया गया है। प्रश्न है कि खंड 50 to 57 विधेयक का अंग बने। जो सदस्य इसके पक्ष में वो हाँ कहें, जो सदस्य इसके विरोध में वो ना कहें। मेरे विचार में निर्णय हवालों के पक्ष में हुआ, खंड এই মুহূৰ্তত হুলস্থুলী এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিছু সময় পূৰ্বে লোকসভাত সংসদত বিৰোধীসকলে এক বৈঠকত মিলিত হৈছিল, য'ত আছিল ৰাহুল গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আৰু তাৰ পিছত পুনৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমি 2013 চনৰ কথা পাৰ্থই আমাক জনাইছে যে অধ্যাদেশখন কিয় ফালি পেলাইছিল ৰাহুল গান্ধীয়ে। 2013 চনত ৰাহুল গান্ধীয়ে ফালি পেলোৱা সেই অধ্যাদেশখনে জনপ্ৰতিনিধিক দিছিল 3 মাহৰ এক সুৰক্ষা কবচ। অধ্যাদেশখনৰ মতে 3 মাহলৈ দোষী সাব্যস্ত সাংসদ বিধায়কক অযোগ্য ঘোষণা কৰিব পৰা নাযায়।
কিন্তু সেই সময়ত পশু খাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৰক্ষা কৰিবলৈ ইউপিএ চৰকাৰে আনিছিল অধ্যাদেশখন প্ৰকৃততে জনপ্ৰতিনিধি আইনৰ ৮-৪ ধাৰাৰ ৩ মাহৰ ৰেহাই দিছিল দোষী সাব্যস্ত হোৱা সাংসদ বিধায়কক কিন্তু ২০১৩ চনত জনপ্ৰতিনিধি আইনৰ এই ৮-৪ ধাৰা বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে ৮-৪ ধাৰা বাতিল কৰাৰ পিছতে মনমোহন সিং চৰকাৰে আনিছিল অধ্যাদেশখন কিন্তু ৰাহুল গান্ধীয়ে সেই অধ্যাদেশখনক এক মূৰ্খামি আখ্যা দি সকলোৰে সন্মুখত ফালি পেলাইছিল এতিয়া সেই অধ্যাদেশ ফালি পেলোৱাৰ কাৰ্যৰ যেন দুঃস্বপ্ন হৈ খেদি ফুৰিছে ৰাহুল গান্ধীক নিউজৰুমত আছে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি পৰা পাৰ্থ ইতিমধ্যে অমিতাভ সিনহাই আমাক জনাইছে বিজেপিৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব ৰাহুল গান্ধীক হল ঠেকত পেলাবলৈ এতিয়া কেনেকুৱা ধৰণৰ হ'ব ৰাহুল গান্ধীৰ ৰাজনৈতিক ভৱিষ্যতৰ কথাও আপুনি আমাক জনাই আছে জয়ন্ত সেই ২০১৩ চনৰ কথা আপুনি উনুকিয়াইছে ২০১৩ চনত ৰাহুল গান্ধীয়ে কোট আনকোট ননসেন্স শব্দটো ব্যৱহাৰ কৰিছিল এই প্ৰক্ৰিয়াটো সেই অৰ্ডিনেন্সখনক তেওঁ ননসেন্স আখ্যা দিছিল এইটো ৰাহুল গান্ধীৰ মুখৰ ভাষ্য গতিকে যিহেতু তেওঁ দোষী সাব্যস্ত হোৱা ২ বছৰলৈকে জেলৰ নিৰ্দেশ পোৱা কোনো ৰাজনৈতিক দলে বিধায়ক আৰু সাংসদ হৈ থকাটো তেওঁ পোষকতা নকৰে নিবিচাৰে গতিকে বহুত ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰে বা বিৰোধী বহু নেতাই ক'ব বিচাৰে যিহেতু তেওঁ দোষী সাব্যস্ত হৈছে ২ বছৰৰ জেল হৈছে তাক তাৎক্ষণিকভাৱে তেওঁ পদত্যাগ কৰিব লাগে কাৰণ মন কৰিব অৰ্ডিনেন্সখন তেওঁ ফালিছিলে এতিয়া বিজেপিৰ ষ্ট্ৰেটেজি কি হ'ব অমিতাভ সিনহাই স্পষ্টকৈ বিশ্লেষণ কৰি দিছে বিজেপিয়ে স্বাগতম জনাইছে আদালতৰ ৰায়ক আৰু আদালতে তেওঁক যি ৩০ দিনৰ সময় দিছে সেই ৩০ দিনৰ সময়কো স্বাগতম জনাইছে বিজেপিয়ে গতিকে বিজেপিয়ে ৰাহুল গান্ধীৰ এমপিৰ পদটো কৰ্তন হোৱাৰ দিশত কাম নকৰে বা সেই দিশত তেওঁলোকে নিজৰ এক্টিভিজমটো আগবঢ়াই লৈ নাযায় তাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিব ইতিমধ্যে জনাইছে অমিতাভ সিনহাই বিজেপিয়ে ১ লাখ ওবিচি গাঁৱলৈ যাব আৰু ১ লাখ ওবিচি সম্প্ৰদায়ৰ গাঁওসমূহৰ প্ৰায় ১ কোটি ওবিচি সম্প্ৰদায়ৰ লোকৰ সৈতে তেওঁলোকে কথা বতৰা পাতিব বা তেওঁলোকৰ ওচৰলৈ যাব আৰু ৰাহুল গান্ধীয়ে যে ওবিচি কমিউনিটিক অপমান কৰিছে সেই কথা তেওঁলোকক ক'ব কাৰণ মন কৰিব কৰ্ণাটকত ২০১৯ চনত ৰাহুল গান্ধীয়ে কৈছিলে মোদী উপাধিক তাচিল্য কৰিছিল আৰু মোদী উপাধিধাৰী লোকসকল ওবিচি সম্প্ৰদায়ৰ গতিকে বিজেপিয়ে সেই ধৰণে ২০২৪ৰ আগত ৰাহুল গান্ধীয়ে ওবিচি সম্প্ৰদায়ক অপমান কৰিছে সেই নেৰেটিভ বিল কৰিবলৈ চেষ্টা কৰিব বিজেপি এইটো জনকৌশল কিন্তু এই মুহূৰ্তত বিজেপিয়ে এমপি কৰ্তন কৰাৰ গোটেই প্ৰক্ৰিয়াটোক বেছিকৈ সক্ৰিয়তাৰে সেই দাবী উত্থাপন নকৰে অৰ্থাৎ সেইফালৰ পৰা ৰাহুল গান্ধীৰ যিটো ভোটে খেদি ফুৰিছে সাংসদ পদ কৰ্তন হোৱাৰ গতিকে সেই পন্থা বিজেপিয়ে হাতত নলয় আপুনি ইতিমধ্যে জনাইছে অমিতাভ সিনহাই জনাইছে যে সেই লোকসকলৰ কাষলৈ যাব ১ লাখ লোকৰ কাষলৈ যাব আৰু তেওঁলোকৰ সন্মুখত ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা প্ৰচাৰ চলাব গতিকে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আগন্তুক ২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ ওপৰত জয়ন্ত ৰাহুল গান্ধীৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰিব কোৱা টান কিন্তু বিজেপিৰ ৰণকৌশল এয়াই কিন্তু ইয়াতে চাব লাগিব আমি আইনে কি কয় আমাৰ সন্মুখত এটা উচ্চতম ন্যায়ালয়ৰ এক ৰায় আছে লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া শীৰ্ষক গোচৰটোত উচ্চতম ন্যায়ালয়ে কি কৈছিল সেয়া আমি চাব লাগিব গতিকে উচ্চতম ন্যায়ালয়ে সেই সময়ত লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰটোত যি কৈছিল সেয়া ৰাহুল গান্ধীৰ লগত প্ৰযোজ্য হ'বনে নহয় এয়া এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন আইনৰ ফালৰ পৰা যদি ৰাহুল গান্ধীৰ এমপিৰ পদ কৰ্তন হয় তেতিয়া বিজেপিয়ে দাবী কৰক নকৰক এমপিৰ পদটো কৰ্তন হ'বই বিভিন্ন আইনজ্ঞ এই বিষয়ত বিভিন্ন মতামত আগবঢ়াইছে বহুতে ক'ব খোজে এই ৰাহুল গান্ধীয়ে ৩০ দিনৰ ভিতৰত যদি কনভিকশ্যনটো দোষী সাব্যস্ত হোৱাৰ সেই নিৰ্দেশৰ স্থগিতাদেশ আনিব পাৰে উচ্চ আদালতৰ পৰা হায়াৰ এপেলেট কোৰ্টৰ পৰা তেতিয়া তেওঁৰ এই এমপিৰ পদটো থাকি যাব কিন্তু বহুতে ক'ব খোজে তেওঁক দোষী সাব্যস্ত কৰাৰ সময়তে তেওঁৰ এমপি পদ বাই ডিফল্ট কৰ্তন হয় গতিকে এই সন্দৰ্ভত আইনজ্ঞসকল দুটা কথা কৈছে পৰৱৰ্তী সময়ত গোটেই বিষয়টো কোৰ্টৰ মজিয়াত কেনেদৰে আগবঢ়ায় সেয়াহে গুৰুত্বপূৰ্ণ হ'ব সংসদৰ মজিয়াত কোনে কি দাবী কৰিছে সেয়া অন্য বিষয় সেয়া তাক লৈ কোৰ্টৰ বিষয় এটা বিশ্লেষণ কৰিব পৰা নাযায় কিন্তু কোৰ্টৰ মজিয়াত কি হয় সেয়া গুৰুত্বপূৰ্ণ নিশ্চয় আদালতৰ মজিয়াত কি হয় সেয়া গুৰুত্বপূৰ্ণ নিশ্চয় তাৰ বাবে অপেক্ষা কৰিব লাগিব পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি তথ্য আপুনি আমাক জনাইছে আৰু এনেদৰে এতিয়া দেশৰ ৰাজনীতি খলকনি সৃষ্টি হৈছে তোলপাৰ লাগিছে ৰাহুল গান্ধীৰ এই বিষয়টোক লৈ ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা হ'ল এতিয়া ৩০ দিনৰ সময় গতিকে ৩০ দিনৰ ভিতৰত এতিয়া ৰাহুল গান্ধীৰ এই স্থগিতাদেশ আনিব পাৰিবনে নাই শাস্তিৰ স্থগিতাদেশ আনিব পাৰিবনে নাই তাৰ প্ৰতি সকলোৱে দৃষ্টি নিবদ্ধ থাকিব আৰু সাংসদ পদ কৰ্তন হয় নে নহয় তাৰ বাবে আমি কিছু দিন অপেক্ষা কৰিব লাগিব এই বিষয়টোক কেন্দ্ৰ কৰি আজি সদন পুনৰ উত্তাল হৈ উঠা পৰিলক্ষিত হ'ল ১২ বজালৈ লোকসভা স্থগিত ঘোষণা কৰা হ'ল ৰাজ্যসভা ২:৩০ বজা পৰ্যন্ত স্থগিতাদেশ ঘোষণা কৰা হৈছে
আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। মিড ডে 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি।